নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বলৰাম বৰ্মন। মোৰ ইউটিউব চেনেল ক্ৰিয়েটাৰ বলৰাম আসাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। PM কিষাণ সন্মান নিধি যোজনা মই আপোনাৰ বাবে 17তম কিস্তি শেহতীয়াকৈ আপডেট আনিছো। তাৰ আগত মই আপোনাক অনুৰোধ কৰিব বিচাৰো, যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ ভিডিঅ' চাই আছে তেন্তে নিশ্চিতভাৱে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক, যাতে আমি যেতিয়া নতুন ভিডিঅ'টো আপলোড কৰিম তেতিয়া আপুনি এনে ধৰণৰ তথ্য প্ৰাপ্ত কৰিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথম কাম কৰিলে PM কিষাণ সন্মান নিধিৰ 17তম কিস্তিৰ সম্পৰ্কীয় ফাইলত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা দেশৰ 9 কোটিৰো অধিক কৃষক লাভান্বিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ টুইটাৰ হেণ্ডেলত এই তথ্য প্ৰকাশ কৰে। PM কিষাণ সন্মান নিধিৰ 17তম কিস্তি মুকলি কৰাৰ বাবে প্ৰায় সকলে আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। 17তম কিস্তি জুনৰ শেষ সপ্তাহ বা জুলাইৰ প্ৰথম সপ্তাহত মুকলি কৰিব পাৰে। PM কিষাণ সন্মান নিধি যোজনা 17তম কিস্তিৰ সুবিধা পাবলৈ আপুনি আপোনাৰ EKYC সম্পূৰ্ণ কৰিব লাগিব। EKYC যদি আপোনালোকে সম্পূৰ্ণ নকৰে তেনেহলে এই আঁচনিৰ ধন নাপাব। PM কিষাণ সন্মান নিধি যোজনাৰ 17তম কিস্তিৰ সুবিধা পাবলৈ আপুনি আপোনাৰ EKYC সম্পূৰ্ণ কৰিবই লাগিব। যদি আপুনি PM কিষাণ সন্মান নিধি যোজনাৰ পৰৱৰ্তী কিস্তিৰ বাবে অপেক্ষা কৰি আছে আৰু আপুনি জানিব বিচাৰে আপুনি এইবাৰ এই আঁচনিৰ অধীনত বিত্তীয় লাভ কৰিব পাৰে নে নাই, তেন্তে আপুনি হিতাধিকাৰী ষ্টেটাছ আৰু হিতাধিকাৰীৰ তালিকা চাব লাগিব। আৰু আপুনি এই তালিকাখন কেনেদৰে চাব, সম্পূৰ্ণ ভিডিঅ' চাই থাকক। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। টাইপ কৰিব pmkishan.gov.in। মোৰ টাইপ কৰা আছিল, এইকাৰণে স্ক্ৰীনৰ সন্মুখত আহি গৈছে। pmkishan.gov.in এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। স্ক্ৰল ডাউন কৰিব। PM কিষাণ বেনিফিচিয়াৰী ষ্টেটাছ আপোনালোকে এই অপশ্যনত ক্লিক কৰিব। বেনিফিচিয়াৰী লিষ্ট এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। ষ্টেট নেম সিলেক্ট কৰিব। ডিস্ট্রিক্ট নেম সিলেক্ট কৰিব। সাব ডিস্ট্রিক্ট নেম সিলেক্ট কৰিব। ব্লক নেম সিলেক্ট কৰিব। ভিলেজ নেম সিলেক্ট কৰিব। গেট রিপোর্ট এই অপশনত আপোনালোকে ক্লিক কৰিব।
বেনিফিচিয়াৰী লিষ্ট আপোনালোকৰ ভিলেজৰ যিমান কেইজন বেনিফিচিয়াৰী নাম আছে এনেকৈ দেখিব, স্ক্ৰল কৰিব, এনেকৈ দেখিব পাৰিব, এনেকৈ দেখিব, এনেকৈ চাব। আৰু নেক্সট আপোনাৰ এই পেজত নাম, আৰু যদি আপোনাৰ এই পেজত নাম নাথাকে তেনেহ'লে 2 নম্বৰ পেজত চিলেক্ট কৰিব, 2 নম্বৰ নাথাকিলে 3 নম্বৰত চিলেক্ট কৰিব। এনেকৈ আপোনাৰ নাম চেক কৰিব পাৰিব। এনেকৈ আপোনালোকৰ নাম চেক কৰি লওক। আৰু মোৰ ভিডিঅ' চাই যদি ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব লগতে শ্বেয়াৰ কৰিব। থ্যাংক ইউ, ধন্যবাদ।